নমস্কাৰ। জয় জয়তে সমূহ অসমবাসী ৰাইজলৈ ভোগালী বিহুৰ শুভেচ্ছা জনাইছোঁ। আমি বৃহত্তৰ জয়ন্তীপুৰ গোপালপুৰ পীতাম্বৰবাসী ৰাইজে বিগত 50 বছৰ ধৰি আমাৰ শ্ৰী শ্ৰী গৰখীয়া গোপাল থানৰ এই যে বাৰ্ষিক মহোৎসৱ পালন কৰি আহিছোঁ। আজি এইবাৰ আমি সোণালী জয়ন্তী মহোৎসৱত ভৰি দিছোঁ। আমাৰ এই সোণালী জয়ন্তী মহোৎসৱত আমাৰ এই অঞ্চলৰ বিভিন্ন ৰাইজৰ ব্যাপক সঁহাৰি আমাক পৰিলক্ষিত হৈছে। লগতে আমি বিভিন্ন কাৰ্যসূচী আয়োজন কৰিছোঁ এই সোণালী জয়ন্তী মহোৎসৱটি সাফল্যমণ্ডিত কৰাৰ কাৰণে। আমাৰ শ্ৰী শ্ৰী গৰখীয়া গোপাল থানৰ ঐতিহ্যৰে পৰা এটা যি মান্যতা আছে, আমাৰ ইয়াত ভক্তসকলে যি ভাবি ইয়াত আমাৰ চাট দিয়া পৰম্পৰা আছে। চাট দিয়ে বাঁহত বগা কাপোৰেৰে চাট দিয়া হয় আৰু গামোচা বন্ধা হয়। আৰু এইখিনি কৰাৰ ফলত আমাৰ ভক্তবান ৰাইজে বিভিন্ন ক্ষেত্ৰত উপকৃত হৈছে, সুফল লাভ কৰিছে। সেয়েহে আমি এইবেলিও সোণালী জয়ন্তী মহোৎসৱ হিচাপে আজি প্ৰথম দিনৰ কাৰ্যসূচীত ধৰ্মধ্বজা উত্তোলন কৰিলোঁ। তাৰপিছত এতিয়া আমাৰ ধৰ্মীয় শোভাযাত্ৰা হ'ব। ধৰ্মীয় শোভাযাত্ৰাত উপস্থিত থাকিব আমাৰ অসমীয়া চলচ্চিত্ৰ জগতৰ এগৰাকী যশস্বী পৰিচালক অভিনেতা হিমাংশু প্ৰসাদ দাস ডাঙৰীয়া। ইয়াৰ পিছত গধূলি আমাৰ অনুষ্ঠান হ'ব ছোৱালী নাগাৰা নাম পৰিৱেশন কৰিব মঞ্জুৰাণী ডেকা আৰু ৰাজশ্ৰী চহৰীয়াই। অহাকালি আমাৰ দিনৰ 10 বজাৰ পৰা দিহানাম প্ৰতিযোগিতা হ'ব আৰু আবেলি পুৰুষৰ নাগাৰা নাম হ'ব। নাগাৰা নাম পৰিৱেশন কৰিব বলোৰাম ডেকা আৰু সত্যব্ৰত ডেকা। আৰু পৰহিলৈ অৰ্থাৎ শুক্ৰবাৰে 17 জানুৱাৰী আমাৰ সাংস্কৃতিক সন্ধিয়া আয়োজন কৰা হৈছে। সাংস্কৃতিক সন্ধিয়াত উপস্থিত থাকিব অসমৰ স্বনামধন্য কণ্ঠশিল্পী কৃষ্ণমণি নাথ, লগতে সংগীতা শইকীয়া। এইখিনি আমাৰ কাৰ্যসূচী। আমি সমূহ ৰাইজৰ উপস্থিতি সহায় সহযোগিতা শ্ৰদ্ধাৰে কামনা কৰিছোঁ। কিমান ভক্তৰ সমাগম হয়? আমাৰ প্ৰায় দিনে 3-4 হাজাৰ ভক্তৰ সমাগম হ'ব। ব্যৱস্থা আছে নেকি? আমাৰ 6,000 মানুহৰ কাৰণে ভোগৰ ব্যৱস্থা কৰা হৈছে। কিবা আছে নেকি? আমাৰ থানখনৰ বিশেষকৈ গৰখীয়া গোপাল থান হিচাপে যিটো প্ৰচলিত, আমাৰ ইয়াত আমি আগৰ পৰা যিখিনি আমাৰ বয়োজ্যেষ্ঠ লোক আছে তেখেতসকলে কৈছিল যে সন্তানহীন যিসকল দম্পতী আছে, সন্তানহীন দম্পতীসকলে ইয়াত চাট দিলে বা পূজা অৰ্চনা কৰিলে সন্তান প্ৰাপ্তিৰ মুখ দেখা পায়। আৰু বাকী যিখিনি মনৰ যিখিনি অভিষ্ট থাকে মানুহৰ, যিখিনি আশা প্ৰত্যাশা থাকে ভগৱানৰ ওচৰত অৰ্পণ কৰিলে সেইখিনি পায় বুলি ইয়াত মান্যতা আছে। আহঁত গছ আছে, কিমান বছৰ পুৰণি? আহঁত গছডাল প্ৰায় 90 বছৰ পুৰণি। আমাৰ যিটো অনুষ্ঠান হ'ল, আমাৰ এই অনুষ্ঠানটো অনুষ্ঠান উৎসৱ হিচাপে পালন কৰাৰ 50 বছৰ হ'ল, কিন্তু থান হিচাপে এইখন প্ৰায় 90 বছৰ আগৰে পুৰণি থান। শেষত কি ক'ব ভক্তসকলক? শেষত ভক্তসকলক এইটোৱে ক'ম যে আমাৰ আদৰণি সমিতিৰ তৰফৰ পৰা আমি আটাইকে শুভেচ্ছা জনাইছোঁ। তেখেতসকলৰ সুদিহা পৰামৰ্শ আৰু তেখেতসকলৰ উপস্থিতি আমাক কৃতাৰ্থ কৰিছে। তেখেতসকলে আমাক দিয়া পদ্ধতিৰ বাবে আমি তেখেতসকলৰ শ্ৰীচৰণত সদায় প্ৰণিপাত জনাই যাওঁ। ধন্যবাদ।